বামি মাছ বেলেগ ধৰণৰ মাছ আহিলে বেলেগ ধৰণৰ মাছ আহিছে দেখা দিছো চৰবা এইটো ধৰিম গাইছ আৰে আহি গ'ল টিঙৰা মাছ ইয়াতে কাই থাকে কিন্তু ভালকৈ ধৰিব লাগিব এইটো টিঙৰা মাছ গাইছ গুড মৰ্নিং ফ্ৰেণ্ডছ এণ্ড ৱেলকাম বেক টু মাই চেনেল আজি আকৌ গৈ আছোঁ মাছ মাৰিবলৈ বহুত দিন হ'ল যিহেতু মাছ মাৰিব যোৱা নাই চ' ভাবিলোঁ যে আজি আকৌ মাছ মাৰিব যাওঁ বুলি কিন্তু আজি কি হ'ল ঘৰৰ পৰা ওলাই আহোঁতে মানে কি ভাবি আছিলোঁ জানো বস্তু এটা পাহৰি থাকিলোঁ ট্ৰাইপডটো আনিব পাহৰি গ'লোঁ নাই মানে এইটো হাততে জাষ্ট লৈ কিনি মানে ভিডিঅ'টো বনাই আছোঁ হাতত ধৰি বনালে কি হয় মানে এই মোৰ ফেচটো দেখিছে চাগে অলপ ডাঙৰকৈ আহি আছে যিহেতু মই মানে মোৰ ফোনত ৱাইড এংগলটো নাই মানে সেইটো কাৰণে ইমান প্ৰব্লেম সেইটো কাৰণে ট্ৰাইপডটো লৈছিলোঁ কিন্তু আজি আকৌ ট্ৰাইপডটো জাষ্ট লৈ আহিব পাহৰি থাকিলোঁ চ' আজি জাষ্ট ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এইফালে ছাৰৰ ঘৰৰ পৰা মই স্কুলত গৈছিলোঁ অলপ ষ্টুডেণ্টকেইটা আহিছিলে টিউশ্যন কৰি মেলি এতিয়া জাষ্ট ভাবিলোঁ যে আজি ফ্ৰী টাইম হয় আকৌ চ' ভাবিলোঁ ফ্ৰী টাইমতে মানে মই ভিডিঅ'বিলাক বনাবলগীয়া হয় মানে যিহেতু মনডেৰ পৰা ছেটাৰডেলৈকে মানে মই প্ৰায়ভাগ মানে টাইমেই নাপাওঁ চ' টাইম পালে মানে এইটো যদি টাইম পাওঁ মাজত তেতিয়াও বনাই দিওঁ বাৰু কিন্তু উপায় নাপায় মানে সেইটো কাৰণে আজিকালি অলপ 2-3 দিন এনেকুৱাকৈ গেপছ দি আছোঁ মানে মই ভিডিঅ' আপলোড দিওঁতে চ' আজি আকৌ গৈ আছোঁ ছাৰ আৰু মই মাছ মাৰিবলৈ আৰু এজন ছাৰক এজনে যে গৈছিলোঁ ইয়াকো মাতিছোঁ সি এতিয়া আহে নাই ক'ব নোৱাৰোঁ এতিয়া ছাৰ আৰু মই যাম চ' আহিলোঁ ছাৰ আৰু মই আজি যোনটো জাল লৈ গৈছোঁ আজি পূৰা নতুন জাল লৈ গৈছোঁ আগৰ যোনটো জাল আছিলে এইটো পূৰা জালটো কাটি মেলি কিনি গোটেই নতুনকৈ ৰিপেয়াৰ কৰিলোঁ অলপ সৰু হৈ গ'ল চাইজটো কিন্তু একো নাই সৰু জাল হ'লে মানে চাইডে মাৰিবলৈ বহুত ভাল এইফালে ছাৰ আৰু মই গৈ আছোঁ তাৰপিছত মজাকৈ খানাও বনাই লৈ গৈছোঁ কিন্তু চব্জি বনোৱা নাই আজি এইদিনাটো যোৱা সময়ত মাংস বনাই লৈ গৈছিলোঁ আজি যদি মাছ পাওঁ তেতিয়াহ'লে আমাৰ খানাটো হ'ব আৰু যদি মাছ নাপাওঁ খানাটো নহয় আৰু আমাৰ আজি ন ছাৰ এনেকৈ মানে নিমখৰ লগত খাই কিনি আহিম আৰু আমি এনেকৈ ক'লে মাছ লৈ গৈছিলোঁ যদি নাপালোঁ হৈ যাব আজি যদি নাপাওঁ মানে পাবতো লাগে কিন্তু বতৰটোহে অলপ কিবা কৰি আছে চ' এতিয়া এই তজবস্তি ৰাস্তা দি গৈ আছোঁ ছাৰ আৰু মই এই পাহাৰ ওচৰে নদীটো আছে যে তাতে মাৰিমগৈ তাৰপিছত চাই থাকিব গৈ আছোঁ মই আৰু ছাৰ সেইফালে চ' তাতো চাগে মানুহ মাছ মাৰি আছে নেকি যিহেতু পানী বহুত ডাঙৰ হৈছে চ' পানী ডাঙৰ হ'লে মানে মাছ পোৱাৰ চান্সটো থাকে চ' ভাবিছোঁ যে আমি পাব লাগে আজি আৰু এইটো ভিডিঅ'ত আগৰ ভিডিঅ'কেইটাতো আপোনালোকে মোক বহুত মৰম দি আছে চ' আজি জাষ্ট টাৰ্গেট এটা লৈছোঁ চবে প্লিজ 100 লাইকছ কৰি দিয়ক আজিৰ ভিডিঅ'টোত 100 লাইকছ মানে জাষ্ট কিবা কৰিছে জাষ্ট এটা ৰিকুৱেষ্ট চবক মানে 100 লাইকছ এটা কৰি দিয়ক 50টো ক্ৰছ কৰিলে বাৰু এনেকৈ লাহে বেছিও নহয় অনলি 100 তাৰপিছত আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যিহেতু বহুত ইণ্টাৰেষ্টিং হ'ব আজিৰ ভিডিঅ'টো আৰু এইফালে চাওক ধানকেইটা ডাঙৰ হৈছেগৈ আৰু এতিয়া ধুনীয়াকৈ পানী পাইছে ডাঙৰ হৈ আছেগৈ চ' এতিয়া গৈ আছোঁ ছাৰ আৰু মই এতিয়া দেখাই আছোঁ আমি আহি পাই গ'লোঁ নদীৰ ওচৰত কিন্তু আমি ইয়াৰ পৰা আজি ষ্টাৰ্ট নকৰোঁ যিহেতু মানে এইটো ভাইটি দুজনো তাত মাছ মাৰি আছে চ' আমি যাম ইয়াৰ পৰা এইখিনি জেগাৰ পৰাহে আমি ষ্টাৰ্ট কৰিম মাছ মাৰাটো যিহেতু মানে কি হয় ওচৰে মানে মাছ মাৰি থাকিলে মানে মাছকেইটা ইমান নাপায় মানে সেইটো কাৰণে আমি এই ছাইডত গুচি যাম তাৰ পৰাহে মাৰিম মানে চ' এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ইয়াত প্ৰথমবাৰ মাৰোঁতে কেতিয়াও নাপাওঁ ভিডিঅ' বনালে আজি পাওঁনে নাপাওঁ চাই থাকক পানী বহুত ধাৰ আছে দেই পানী ধাৰ প্ৰথমবাৰ মাৰিলে মানে কেতিয়াও নাহিব কেতিয়াও নাহে প্ৰথমবাৰ কেতিয়াও নাহে গাইছ প্ৰথমবাৰ মাৰিলে তো গাইছ এতিয়া আকৌ ইয়াত মাৰিম ইয়াত পাব লাগে এই জেগাটো আশা কৰিছোঁ ইয়াত পাব লাগে বুলি এই জেগাটো যদি নাপায় ক'ত পাব গাইছ ইয়াত পাওঁনে নাই ইমান মজা জেগা কিন্তু নাই ইয়াতো নাই অঁ আছে গাইছ আহিছে ছাৰ ওচৰৰ পৰা দেখাই দিওঁ ন অলপ এইটো এটা যাত্ৰা যিয়ে নহওক যাত্ৰা হৈ গ'ল এইটো পুঠি মাছ আৰু এটা আছে নেকি গাইছ আৰু এটা আহিছে এটাই নহয় দুটামান আহিছে বহুত দেৰি পাছত আকৌ এইটো এটা এইটো আৰু এটা ক'ত গ'ল এইটো আৰু এটা ছাৰ এনেকৈ 10টামান পালে হৈ যাব যিহেতু বৰষুণটো বহুত জোৰে আহিছে আৰু আছে ছাৰ ইয়াতো আছে 4টামান আহিলে 4টামান আহি গ'ল গাইছ চ' ভিডিঅ'টো বনাবলৈহে বহুত অসুবিধা হৈ আছে ছাৰক ধৰাই দিছোঁ আৰু বৰষুণতো উপায় নাই আজি কি হ'ল এদিনলৈকে ডাঙৰ চাইজৰ মাছ আহিব নাই অঁ আহিছে একটা দেই একদম বেলেগ মাছ আহিছে এটা শিঙৰা এইটো শিঙৰা আহিছে সৰু শিঙৰা এটা
এনেকৈ বেলেগ বেলেগ মাছ আহিব লাগিলে ভাল লাগে তো চাৰি গাইছ মাজে মাজে গৈ মাৰি আছোঁ গাইছ একটা আহিছে আকৌ ছাৰ এইফালে ওচৰত আহক না এইটো গাইছ আৰু এটা আহি গ'ল ভিডিঅ' বনাই আছিলি নেকি অঁ তো গাইছ বহুত কষ্ট কৰাৰ পাছত আৰু আহিছে এইটো অলপ ভাল অলপ ডাঙৰ এইটো মাৰি দিওঁ এনেকৈ আজি অলপ কষ্ট কৰিবলগীয়া হৈছে যিহেতু বতৰটো মানে বৰষুণ দি আছে ৰ'দ দি আছে এনেকুৱা হৈ আছে আৰু পাব লাগে ন ছাৰ পাব অঁ সেইফালে জেগাটো কিমান মজা হয়নে জেগা কি বঢ়িয়া গাইছ এটা মাৰি লওঁ চাই থাকক আগলৈ দেখাই আছোঁ পাওঁ নে নাপাওঁ এটা আহি গ'ল টিঙৰা মাছ ইয়াতে কাইত থাকে কিন্তু তই ভালকৈ ধৰিব লাগিব এইটো টিঙৰা মাছ গাইছ ইয়াত ভৰাই দিওঁ এতিয়া মজা বহুত দিন পাছত বেলেগ বেলেগ মাছ পাইছে দেই আজি সদায় বগা মাছটোৱে পাওঁ আজি শিঙৰা পাই আছোঁ আৰু মাৰিম গাইছ আগলৈ চাই থাকিব আহিছে না বহুত দেৰি পাছত এতিয়া চাই আছে বামি মাছ বেলেগ ধৰণৰ মাছ আহিলে বেলেগ ধৰণৰ মাছ আহিছে চাই দেখাই দিছোঁ ওচৰৰ পৰা এইটো এতিয়া ধৰিম কেনেকৈ এইটো সেই এতিয়া ভয় লাগে নহয় মাৰি লওঁ মাৰি লওঁ ন এই এইটো ছাৰ আহিলে আহিছে আহিছে অলপ বহুত দেৰি পাছত নাই সৰু সৰু নেকি সৰু এইটোৱে অকল আহিলে নেকি চ' গাইজ বহুত ভাল লাগিছেগৈ এতিয়া ৰ'দো দিছে এতিয়া পাই আছোঁ মাছটো চ' এতিয়া ইমানকৈ নেদেখা আৰু মাছ মাৰাটো চব মাৰি লওঁ ভালকৈ ভিডিঅ' বেছি বনাই থাকিলে মানে মাছটো ইমান নাপায় মানে টাইম নাপায়গৈ চ' চাই থাকিব লাষ্টত একেবাৰে মাৰি শেষ কৰি মেলি দেখাই আছোঁ গাইজ মাছ চাছ মাৰি হৈ গ'ল এতিয়া পূৰা ভাগৰ লাগি গ'ল এতিয়া যে ছাৰ মই আহি গ'লোঁ সেইফালে ছাৰে ফাৰি আছে খৰি তাৰপাছত অলপ ব্ৰাইটনেছটো বঢ়াই দিওঁ এইফালে ছাৰে ফাৰি আছে খৰি তাৰপিছত এইফালে কিমান মাছ পালোঁ দেখাই আছোঁ চাব দেই দেখাই আছোঁ এইটো দেখি পাইছে নাই জানো এইকেইটা মাছ পাইছোঁ আজি এতিয়া ওলাই কিনি দেখাব পাৰিলে ভাল আছিল এইটো লাষ্টত পালোঁ দেখাই আছোঁ ৰ'ব দেই দেখাই আছোঁ ৰ'ব এইটো খাইছে এনেকৈ চাইডৰ মাছ পাইছোঁ এইটো আধা কেজিমান হৈ যাব এইটো আধা কেজিমান হৈ যাব আৰু চাওক গাইছ কি মজা কিন্তু জেগা দেই পূৰা মাইণ্ড ফ্ৰেছ কৰি দিয়ে কিন্তু চ' এতিয়া ছাৰ আৰু মই আজি ষ্টিম নকৰোঁ আজি পুৰি কিনি মজাকৈ খাম এতিয়া ভাত বনাই লৈ আহিছোঁ এইফালে ছাৰে লৈ আহিছোঁ জ্বলাবৰ কাৰণে খেৰ জেগা কিন্তু চাওক গাইছ ৱেডাৰো বহুত মজা জুই জ্বলাই ল'লোঁ জুই জ্বলাওঁতে বহুত কষ্ট হ'ল আৰু এইফালে জাষ্ট মাছটো ইমানেই পৰিছোঁ বেছিও পৰা নাই মানে আজি অলপ ঘৰতো লৈ যামগৈ মানে চ' ছাৰ আৰু মোৰ কাৰণে এইটো জুৰি যাব চ' এতিয়া মজাকৈ বনাই ল'ম বনাই মেলি কিনি পিটিকা চিটিকা বনাম মাছটো তাৰপিছত খাম আৰু এইফালে ছাৰে কি কৰি আছে জানো এইফালে ছাৰে খৰি ফালি আছে খৰি লৈ যাব চাগে ঘৰত সেইটো কাৰণে চাওক আৰু এইফালে ভিউ চাওক গাইছ কি মজা ভিউ ৱাও দেখাই আছোঁ ৰ'ব এইফালে অলপ ব্ৰাইটনেছটো বঢ়াই দিওঁ এইফালে চাওক ৱাও হোৱাট এ ভিউ এইফালে মজাকৈ পুৰি লওঁ এতিয়া ময়ো মাছটো এইফালে তাৰপিছত দেখাই আছে ৰেডি হৈছে আৰু এইটো হৈ গ'ল চাগে ছাৰ এইফালে ছাৰে পুৰি আছে মই জাষ্ট 2-3বাৰমান ট্ৰাই কৰিলোঁ আকৌ ছাৰে পৰি থাকোঁতে বেছি নাপালোঁ 3টামানেই অকল পালোঁ চ' এতিয়া ইমান নামাৰোগৈ আৰু এতিয়া খাই বৈ মেলি যামগৈ আৰু বহুত ভোকো লাগিছে 2-3টা হৈ গ'ল এতিয়া চ' খাই লওঁ দেখাই আছোঁ কেনেকৈ বনাই আছোঁ প্ৰথমে পিঁয়াজ কাটি আছে পিঁয়াজ জলকীয়া এইফালে মাছটো মই লৈ আহোঁ এইটো হৈ গ'ল ছাৰ পেটটো গুচাব লাগিব কিন্তু ছাৰ মাছটো ইয়াতে থৈ দিওঁ মাছটো বঢ়িয়াকৈ পিটিকা কৰি ল'লোঁ এনেকুৱাকৈ এইফালে ছাৰ এইফালে মোৰ এতিয়া মজাকৈ খাম চ' খাই লওঁ গাইছ অলপ খোৱাৰ পাছত ভিডিঅ'টো বেছি দীঘল নকৰোঁগৈ আৰু এণ্ড কৰিবই লাগিব চ' খাই লওঁ অলপ শান্তিকৈ এইফালে মজাকৈ বনাই ল'লোঁ এই পাহাৰৰ মাজত এনেকুৱাকৈ পাহাৰ আৰু নদীৰ মাজত খোৱাটোৱে বেলেগ লাগিব মজা লাগিব খাই
চ' গাইজ খাই লওঁ ভালকৈ অঁ ছাৰ ন খাই মজা লাগিব খাই মেলি মজাকৈ এতিয়া ৰেষ্ট কৰি আছোঁ অৱস্থা দেখিছে চাগে যিটো এতিয়া গৰম লাগিছে মানে চকুকেইটা সৰু সৰু হৈ গৈছে চাগে তাৰপিছত গাইজ প্লিজ আজিৰ ভিডিঅ'টো মানে যেনেকাই নহয় আপোনালোকে 100টা লাইকছ কৰি দিব মই জানো আপোনালোকে কৰি দিব বুলি তাৰপিছত এতিয়া খাই এতিয়া ৰেষ্ট কৰি লৈছোঁ ইয়াতে খেৰৰ তলত যিহেতু বহুত গৰম লাগিছে এতিয়া মাছ চাছ নামাৰোঁ আৰু এতিয়া চিধা যাম এইফালে চাৰু এইফালে খৰি বুটলি থৈছে চাৰু লৈ যায় বোলে খৰিকেইটা ঘৰত চ' মানে মাছ মাৰি থাকিলে মানে খৰিটো লৈ যাবলৈ অসুবিধা হ'ব চ' চাৰুকো অলপ হেল্প কৰিব লাগিব চ' গাইজ আজি ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ আৰু বেছি দীঘল নকৰোঁ আৰু গাইজ যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক শ্বেয়াৰ কমেণ্টো কৰি দিব ইমানে আছিলে বাই বাই গাইজ